हेलो फ्रेंड्स वेलकाम जनाइছোঁ प्रस्तुति ভিডিঅ'ছৰ এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে ভালে থাকক আৰু আজি ৰাতিটোৰ ভিতৰতে দেখিছেনে পানী কেনেকুৱা হৈ গ'ল আমাৰ ইয়াত গোটেই ৰাতিটো বৰষুণ দিলে আৰু মই আকৌ দেখিছোঁ ৰাতিপুৱা প্ৰায় 9টা বাজিবলৈ 15 মিনিটমান থাকোতেহে উঠিছোঁ মানে তেতিয়াহে দেখি পেলাই মইতো বিৰাট আচৰিত আৰে ইমান পানী বাঢ়ি গ'ল যেনেকৈ একদম শুকান আছিলে জেগাটো একেটা ৰাতিৰ ভিতৰতে পুৰা পানী হৈ গ'ল দেখিছেনে গোটেই মেটেকা আৰু এই ডাংডাল দেখিছে যে মই এডালত কাপোৰ মেলিছিলোঁ আগতে কাৰণ আমাৰ যেতিয়া ঘৰটো বনাই থকা হৈছিলে যে তো সেইটো কাৰণে মানে কাপোৰ মেলিবলৈ জেগা নাছিলে গতিকে মই তাতে মানে মানুহজনে লগাই থৈ গৈছিলে কাপোৰ মেলো কিন্তু এতিয়া গোটেই চফা আৰু ইয়াত তলতে মানে এটা আমাৰ নিগনি পানীখিনিৰ তলত মানে এটা নিগনিৰ বাঁহ এটাও সোমাই থাকিলে মানে নিগনি লগা বাঁহ এটা দেখিছেনে ইমান পানী আৰু মাছো গৈছে বোলে দুই এটা মানুহবোৰে কৈছে আৰু এইফালে অহা যোৱা কৰিছে মোৰ উঠা দেৰি যে মই গম নাপাওঁ গতিকে কৈছে মাছো গৈছে বোলে দুই এটা বোলে এইফালে আৰু গৈছে হয়ো সেইদিনাখনি আমাৰ মিস্ত্ৰীকেইজনে মাছ পাইছোঁ বুলি কৈছে কাৱৈ মাছ গৈছে আৰু দেখিছেনে পানী কেনেকুৱা মানে কি অৱস্থা হ'ব গোটেই পানী আৰু মেটেকা গোটেই উঠি গ'লগৈ এতিয়া কিন্তু ৰ'দ দিলে শুকাই বৰষুণ দিলেহে পানীটো হৈ যায় আৰু এতিয়া মই আহি পালোহি মিল যিহেতু চাউল অলপ কমিছে আমাৰ সেইটো কাৰণে ধান খুন্দাবৰ কাৰণে আচলতে কি হৈছে ধানখিনি আমাৰ গাঁৱৰ পৰা পঠিয়াইছে টমটম এখনত আৰু টমটমখন আহি পোৱা নাই কাৰণে মই ৰখি আছোঁ বাহিৰতে আহি পালে ধানখিনি খুন্দাব দিম আৰু পিছত চাউলখিনি লৈ যাম আৰু অলপ বৰষুণো দি আছে হ'লেও অকণমান মই যিহেতু ব্লগ ভিডিঅ' কৰি লৈছোঁ আৰু আহি পায়ে এয়া মাংস লৈ আহিছিলোঁ ৰাস্তাৰ পৰা যিহেতু টাইমো বহুত হৈ গ'ল আৰু মই আজি উঠাও দেই আপোনালোকক কৈছোঁ আগতে টাইমো বহুত হৈ গ'ল সেইটো কাৰণে পটাপট আহি পেলাই মাংস আৰু এনেকৈ আলু বাঁহগাজ দি পেলাই চব্জি অকণমান বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ ইয়াত তেলত পাঁচফোৰণ ফুটাই লৈছোঁ আৰু কি দেখাম আপোনালোকক অলপ পিঁয়াজ আৰু জলকীয়া দি দিছোঁ শুকান জলকীয়া এটা একদম চিম্পুলকেনে যিহেতু পটাপট বনাই পেলাই আকৌ পিছবেলাকেনে এতিয়াতো বহুত টাইমেই হৈ গ'ল প্ৰায় 12টামানে বাজিবৰ হ'ল যিহেতু মই ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ উঠা দেৰি কাৰণে একো নোখোৱাকৈ পটাপট ধানখিনি খুন্দাব দি থৈ আহিলোঁ আকৌ অলপ পিছত মাতিছে মানে ধানখিনি আনিবৰ কাৰণে সেইটো মিলত যাব লাগিব আকৌ মই কিমানখিনি ধান হয় চাই ল'ব লাগিব গতিকে যদি বোলে টমটমত পাৰিলে টমটমতে আনিম যদি নহ'লে দুবাৰ স্কুটিখন লৈ দুবাৰ আনিব যাব লাগিব আৰু এয়া দেখিছেনে মাংস মই প্ৰায় মানে বনাই আছোঁ আৰু বাঁহগাজ আৰু আলু ঢালি দিছোঁ লগত আৰু আপোনালোকে বাঁহগাজ আৰু আলুৰ লগত মাংস খাই ভাল পায়নে আৰু এয়া দেখিছেনে আহিয়ে আকৌ মিস্ত্ৰী লাগি আছে যে আমাৰ ঘৰৰ কাম চলি থকা হৈছে সেইটো কাৰণে চাহ দি লৈছোঁ আৰু ময়ো এই বাতিটোতে এক বাতি চাহ মিস্ত্ৰীৰ লগতে খাই ল'লোঁ মই তলৰ পৰাই ভিডিঅ' কৰিছোঁ কাৰণ ওপৰত উঠিবগৈ নোৱাৰোঁ মৈখন আছে যে মৈখনত সিহঁতি ওপৰত উঠি যায় মই উঠিব নোৱাৰোঁ কাৰণে মই তলৰ পৰাই ভিডিঅ' কৰোঁ আৰু সিহঁতে মোক ওপৰত উঠিবলৈ মাতে কিন্তু মোৰ ভয় লাগে কেনেবাকৈ মৈখনৰ পৰা হৈ পৰিলে কি হ'ব অৱস্থা সেইটো কাৰণে আৰু ইয়াৰ কাম প্ৰায় আমাৰ হৈছেগৈ আৰু ঢেলাই ঢালিব পৰা হ'বগৈ আৰু যোনদিনাখনি ঢেলাই ঢালে মই এটা আপোনালোকক ভিডিঅ' দিম দেখিছেনে আৰু ওপৰৰ পৰা খুব ধুনীয়া লাগে আমাৰ নজাৰাটো গোটেইফালে পানী আৰু আমাৰ তামোল গছ কেইজোপা দেখিছে আৰু এইফালে গোটেই পানীখিনিৰ কথা কৈছিল যে ৰাতিপুৱা পূৰা পানী বাঢ়িলে সেয়া এইফালে জালি কৰি আছে মিস্ত্ৰীসকলে তিনিজন লাগি আছে আৰু ওপৰৰ পৰা সঁচাকৈ খুব ভাল লাগে চাই প্ৰায় হৈছেগৈ আৰু ঘৰৰ কাম ওপৰৰখিনি কিন্তু তলৰখিনি আকৌ ইটা গাঁথনি কিবা কিবিবোৰ আছে সেয়া আৰু এয়া আকৌ মই মাংসখিনি ওচৰলৈ আহিলোঁ দেখিছেনে সিহঁতক চাহ দিব যাওঁতে মাংস লাগিয়ে ধৰিলে এফালে আৰু এফালে কেমেৰা লৈ আৰু জানে ভিডিঅ' কৰা কিমান অসুবিধা হয় লাগিয়ে ধৰিছেগৈ মাংস অকণমান জোল কৰি দিছোঁ কাৰণ ইহঁতি জোল খাই ভাল পায় সেয়া মাংস হৈয়ে গৈছে আৰু ফ্ৰেণ্ডসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সামৰি দিছোঁ আজিলৈ তেন্তে বাই বাই